নমস্কাৰ বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে। বন্ধুসকল, আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছোঁ, চাওক 2015 চনৰ পাছৰ পৰা যিসকল কৰ্মচাৰীয়ে অৱসৰ লৈছে তেওঁলোকৰ বাবে আজিৰ এই সময়ত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে মই অৱগত হোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব। তে বন্ধুসকল, দেখুৱাবলৈ লৈছোঁ, চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। এটা শেহতীয়াকৈ প্ৰকাশ হোৱা খবৰৰ মতে এটা বিশেষ সুখবৰৰ বাবে তেওঁলোকে নিজৰ যোগ্যতা আৰু অৱসৰৰ কাগজ পাতি সাজু কৰাৰ সময় আহি আছে। অৰ্থাৎ জনাবলৈ লৈছোঁ যে এটা বিশেষ সুখবৰৰ বাবে যিসকলে 2015 চনৰ পাছৰ পৰা অৱসৰ লৈছে, নিজৰ চাকৰি জীৱনৰ পৰা অৱসৰ লৈছে, তেওঁলোকে নিজৰ কাগজ পাতি সাজু কৰাৰ সময় আহি আছে। বন্ধুসকল, এই সময়ত অৱসৰ লোৱা কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব পাৰি। সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাম। এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰিছোঁ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো এজন কৰ্মচাৰীৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয়। তে বন্ধুসকল, চাওক, শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সুখবৰ আহিছে যে তেওঁলোকে নিজৰ অৱসৰৰ পাছৰ যিখিনি যোগ্যতা আৰু কাগজ পাতি সাজু কৰাৰ সময় আহি আছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে। জনাবলৈ লৈছোঁ, চাওক, ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে, 2015 চনৰ পাছত অকালতে অৱসৰ লোৱা সৈনিকসকল এতিয়া এক পদ এক পেঞ্চন অৰ্থাৎ OROP সুবিধাৰ বাবে যোগ্য হৈছে। এই সিদ্ধান্ত মৰ্মে একে পদমৰ্যাদা আৰু একে চাকৰিৰ সময় থকা সৈনিকসকলক সমান পেঞ্চন প্ৰদান কৰা হ'ব। কিয় গুৰুত্বপূৰ্ণ এই সময়ত জনাবলৈ লৈছোঁ, চাওক, OROPৰ আঁচনিৰ আগতে অৱসৰ লোৱা সৈনিকসকলে অৱসৰৰ পাছত সৈনিকসকলতকৈ কম দৰমহা পাইছিল বা পেঞ্চন পাইছিল। এই অসাম্য দূৰ কৰিবলৈ 2015 চনত OROP আৰম্ভ কৰা হৈছিল, কিন্তু 2015 চনৰ পাছত অকালতে অৱসৰ লোৱা সৈনিকসকলে সৈনিকসকলক এই সুবিধা দিয়া হোৱা নাছিল। নতুন সিদ্ধান্তই কি কয় জনাবলৈ লৈছোঁ, চাওক, এতিয়া সশস্ত্ৰ বাহিনী ট্ৰিবিউনেলৰ 2014 চনৰ 1 জুলাইৰ পাছত অকালতে অৱসৰ লোৱা সৈনিকসকলকো OROPৰ সুবিধা দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত বহু হাজাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে পেঞ্চন পাব। তাৰ বাবে কি কৰিব লাগিব জনাবলৈ লৈছোঁ, চাওক, অৱসৰপ্ৰাপ্ত সৈনিকসকলে এই নতুন সিদ্ধান্তৰ বিষয়ে অৱগত হ'ব লাগে, তেওঁলোকৰ যোগ্যতা পৰীক্ষা কৰি চাব লাগে আৰু প্ৰয়োজনীয় কাগজ পাতি সাজু কৰি ৰাখিব লাগে। OROP আঁচনিয়ে সকলো সৈনিকক সমান সুবিধা দিবলৈ লোৱা এক ডাঙৰ পদক্ষেপ। 2015 চনৰ পাছত অকালতে অৱসৰ লোৱা সৈনিকসকলকো এই সুবিধা দিয়াৰ সিদ্ধান্তৰ ফলত তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, অৰ্থাৎ যিসকলে 2015 চনৰ পাছত অৱসৰ লৈছিলে সৈন্য বাহিনীৰ পৰা, তেওঁলোকে OROPৰ বাবে যোগ্য বুলি বিবেচনা কৰা হ'ব। তেওঁলোকৰ কাগজ পাতি বা তেওঁলোকৰ যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি চালি জাৰি চাই এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি এই সময়ত গণ্য কৰিব পাৰি। আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো পোৱাৰ লগে লগে মই শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে, আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।